নমস্কাৰ ইয়া হল ফাইনেল ৰিপৰ্ট আৰু ষ্টুডিঅত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা আৰম্ভণিতে ব্ৰেকিং নিউজ আৰক্ষীৰ গুলিত আহত ধাৰাপুৰৰ মজলিৰ ড্ৰাগছ মাফিয়া ড্ৰাগছ বিৰোধী অভিযানত আহত শফিকুল ইছলাম আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ লওঁতে আৰক্ষীৰ গুলীচালনা গুৰুতৰভাৱে আহত শফিকুলক MMCHত ভৰ্তি কৰা হৈছে শফিকুল ইছলামৰ ঘৰত চলিছিল ড্ৰাগছ বিৰোধী অভিযান জব্দ কৰিছিল 2,55 লাখ টকাৰ ড্ৰাগছ সহ জব্দ নগদ 26 লাখ টকা শফিকুলৰ এখন বিলাসী বাহন জব্দ কৰে আৰক্ষীয়ে দীৰ্ঘদিনীয়া শফিকুলে চলাই আহিছিল এই ড্ৰাগছৰ বেহা মহানগৰ আৰু আজৰা আৰক্ষীৰ এই সফল অভিযানৰ খবৰ আমি জনাইছো আৰক্ষীৰ গুলিত আহত হৈছে ধাৰাপুৰৰ মজলিৰ ড্ৰাগছ মাফিয়া ড্ৰাগছ বিৰোধী অভিযানত আহত হৈছে শফিকুল ইছলাম আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ লওঁতে আৰক্ষীয়ে গুলীচালনা কৰে গুৰুতৰভাৱে আহত শফিকুলক MMCHত ভৰ্তি কৰোৱা হয় শফিকুল ইছলামৰ ঘৰত চলিছিল এই ড্ৰাগছ বিৰোধী অভিযান জব্দ কৰিছিল 2,55 লাখ টকাৰ ড্ৰাগছ ড্ৰাগছৰ বিৰুদ্ধে নিৰন্তৰ গতিৰ অভিযান চলি আছে বিভিন্ন প্ৰান্তত এতিয়াও বহু ড্ৰাগছ মাফিয়াক উৎখাত কৰিবলৈ বাকি আছে আৰু তাৰ মাজতে আমি আপোনালোকক জনাইছো যে আৰক্ষীৰ গুলিত আহত হৈছে ধাৰাপুৰৰ মজলিৰ ড্ৰাগছ মাফিয়া ড্ৰাগছ বিৰোধী অভিযানৰ সময়তে এই ঘটনা সংঘটিত হৈছে আৰক্ষীৰ মন্তব্য আছে আমি শুনাই লৈছো তাত শফিকুল ইছলাম নামৰ ব্যক্তি এজনক আমি কাৰেক্ট কৰিছিলোঁ তেওঁৰ প্ৰায় 1,70,000 এইটো ৱৰ্ল্ড ইজ ইউৰ্ছ বুলি এটা টেবলেট কয় সেই টেবলেটটো উদ্ধাৰ হৈছে সেইটো বজাৰ মূল্য প্ৰায় 2.5 কোটি টকামান হ'ব লগত কেছ 26 লাখ টকা আমি চিজ কৰিছোঁ মানুহজনক কাৰেক্ট কৰাৰ পিছত বাকী ফ'ল' আপ একশ্যন ল'বলৈ গৈ থাকোঁতে মানুহজনে গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰিছিলে তেখেতক আমি ফায়াৰ কৰিবলগীয়া হ'ল আৰু তেখেতৰ অকণমান ইঞ্জুৰি হৈছে আৰু তেখেতক আমি কাৰেক্ট কৰিবলৈ সক্ষম হ'লোঁ এতিয়া আমি বাকী পৰৱৰ্তী যিখিনি অনুসন্ধান সেইখিনি আমি কৰিম ইভিনিঙত আমাৰ জিলাৰ জইণ্ট CP ছাৰ ADCP ছাৰৰ নেতৃত্বত এক গোপন সূত্ৰৰ ভিত্তিত মাজুলী গাঁৱত তালাচী চলোৱা হয় শফিকুল আলীৰ ঘৰত আৰু টোটেল 26 লাখ টকা নগদ ধন আৰু 1,60,000 ৱাইবা টেবলেট জব্দ কৰা হৈছে আৰু কোন জড়িত থাকিব পাৰে নেকি এই বিষয়ত আমি অনুসন্ধান চলাই আছোঁ পিছত আমি কিবা যদি আপডেট পাওঁ আপোনালোকক অৱগত কৰিম আৰু এই সন্দৰ্ভত অধিক জনাব আমাৰ সাংবাদিক ধ্ৰুৱই তাত শফিকুল ইছলাম নামৰ ব্যক্তি এজনক আমি কাৰেক্ট কৰিছিলোঁ ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে মহানগৰ আৰক্ষী আৰু মহানগৰ আৰক্ষীয়ে আজাৰা থানাৰ অন্তৰ্গত ধাৰাপুৰ মজলিত আজি সন্ধিয়াৰ ভাগত এক অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ ৱাইবা নামৰ প্ৰায় 2.5 কোটি টকাৰ মূল্যৰ নিচাযুক্ত টেবলেট ধাৰাপুৰ মজলিৰ শফিকুল ইছলাম নামৰ ড্ৰাগছ ব্যৱসায়ী এজনৰ ঘৰত অভিযান চলাই জব্দ কৰে লগতে উদ্ধাৰ কৰে প্ৰায় 26 লাখ টকা নগদ ধন আৰু জব্দ কৰা হয় শফিকুল ইছলামৰ দুখনকৈ বিলাসী বাহন শফিকুল ইছলামক আজাৰা আৰক্ষীয়ে আটক কৰি থানালৈ লৈ অনা অৱস্থাত আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰাত আৰক্ষীয়ে বাওঁ ভৰিত গুলীচালনা কৰে আৰু গুৰুতৰভাৱে আহত হয় ড্ৰাগছ মাফিয়া শফিকুল ইছলামক বৰ্তমান ৰখা হৈছে পাণবজাৰ চিকিৎসালয়ত পাণবজাৰ চিকিৎসাধীন হৈছে শফিকুল ইছলাম আৰু মই পুনৰ কৈছোঁ আজি মহানগৰীৰ ধাৰাপুৰত আজাৰা আৰক্ষী আৰু মহানগৰ আৰক্ষীৰ অভিযানত জব্দ কৰে প্ৰায় 2.5 কোটি টকাৰ ড্ৰাগছ আৰু এই ড্ৰাগছখিনি হৈছে ৱাইবা নামৰ নিচা জাতীয় টেবলেট আৰু মহানগৰ আৰক্ষীয়ে আটক কৰে শৰীফুল নামৰ দুৰ্দক্ষ ড্ৰাগছ মাফিয়াজনক আৰু ড্ৰাগছ মাফিয়াজনে আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰাত আৰক্ষীয়ে বাওঁ ভৰিত গুলীচালনা কৰে আৰু যথেষ্টভাৱে আহত হৈ পৰে শফিকুল ইছলাম ৰাজ্যত অব্যাহত আছে কৰোনাৰ সংক্ৰমণ মঙলবাৰে কৰোনাৰ সংক্ৰমণৰ হাৰ 1.88%। ৰাজ্যত মঙলবাৰে 2,869 গৰাকী কৰোনাত আক্ৰান্ত হয় ইয়াৰে কামৰূপ মহানগৰত 198 গৰাকী কোভিড পজিটিভ ধৰা পৰে 24 ঘণ্টাত 37 গৰাকী কোভিড ৰোগীৰ মৃত্যু হয় ৰাজ্যত কোভিড ৰোগীৰ আৰোগ্যৰ হাৰ 92.37%।
এয়া সামগ্ৰিকভাৱে ৰাজ্যৰ খবৰ আমি জনাইছোঁ এতিয়াও অব্যাহত আছে কৰোনাৰ সংক্ৰমণ মঙলবাৰে কৰোনা সংক্ৰমণৰ হাৰ 1.88%। ৰাজ্যত মঙলবাৰে 2869 গৰাকী কৰোনাত আক্ৰান্ত হয়। কামৰূপ মহানগৰত 198 গৰাকী কোভিড পজিটিভ ধৰা পৰে আৰু 24 ঘণ্টাত 37 গৰাকী কোভিড ৰোগীৰ মৃত্যু হৈছে। ৰাজ্যত কোভিড ৰোগীৰ আৰোগ্যৰ হাৰ 92.37%। মুখলধাৰ বৰষুণৰ ফলত যোৰাবাটৰ বিভিন্ন অঞ্চলত ভয়ংকৰ ভূমিস্খলন। 6 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত খহি পৰিল পাহাৰৰ শিল। 14 মাইলত খহি পৰিল গাৰ্ডৱাল খহি ক্ষতিগ্ৰস্ত 3খন বাহন। কথম্পি প্ৰাণ ৰক্ষা কেইবাজনো পথচাৰীৰ। ভূমিস্খলনৰ ফলত বহু সময় ধৰি আবদ্ধ হৈ থাকে ঘাইপথটোত যান বাহনসমূহ। মুখলধাৰ বৰষুণৰ ফলতে যোৰাবাটৰ বিভিন্ন অঞ্চলত ভয়ংকৰ ভূমিস্খলনৰ খবৰ আমি জনাইছোঁ। এয়া ৰাষ্ট্ৰীয় ঘাইপথত পাহাৰৰ শিল বাগৰি পৰাৰ কিছু দৃশ্য দেখুৱাইছোঁ। 14 মাইলত খহি পৰিল আকৌ গাৰ্ডৱাল খহি ক্ষতিগ্ৰস্ত হ'ল 3খনকৈ বাহন। কথম্পি প্ৰাণ ৰক্ষা পৰিছে কেইবাজনো পথচাৰীৰ। ফাইনেল ৰিপৰ্ট জনাই থাকিম কিন্তু এইখিনিতে পুনৰ সময় বাণিজ্যিক বিৰতিৰ। মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড। গোলাঘাটত পুনৰ উন্মোচিত হ'ল স্বাস্থ্য বিভাগৰ নগ্ন স্বৰূপ। এইবাৰ ঠেলাত কঢ়িয়াবলগীয়া হ'ল আহত মহিলাক। প্ৰায় 7 কিলোমিটাৰ পথ ঠেলাত কঢ়িয়ালে আহত ৰোগীক। পাৰিবাৰিক কণ্ডলৰ ফলত আহত মহিলাগৰাকীক চিকিৎসালয়লৈ নিবলৈ 108লৈ বাৰম্বাৰ ফোন কৰি বিফল হ'ল ৰোগীৰ আত্মীয়। অৱশেষত উপায়হীন ভাতৃয়ে এখন ঠেলাত গোলাঘাটৰ চিকিৎসালয়লৈ লৈ যায় মহিলাগৰাকীক। প্ৰায় 7 কিলোমিটাৰ পথ কঢ়িয়াই নিয়াৰ পাছত মিছন তিনিআলিত ৰৈ থকা এখন টাটা AC গাড়ীত উঠাই নি ভৰ্তি কৰায় চিকিৎসালয়। সান্ধ্য আইনৰ মাজত এনেদৰে 108 নহাত বিপদত পৰে পৰিয়ালটো। কিহৰ কাৰণে মানে ই মৰি গ'লে হয় এতিয়া মই চালান নানিলে হয়। মোৰতো একো সুবিধা নাই। মোৰ দিদি হবে মোৰ নিজৰ খুনৰ হয়। 10 ফোন কৰিছিলে এটা এই মানে প্লাষ্টিক বেপাৰৱালা। কি ক'লে মানে ঢেৰ কথা সোধেতো। আজিকালি চৰকাৰটো গৰীব ডাঙৰ মানুহকে চিনি পায়, আমাকতো চিনি নাপায়। এইটোৱে কথা আৰু আমাক 2 ঘণ্টা 1.5 ঘণ্টামান হ'ল। পদমণিৰ পৰা মই অকলে খালী ভোট মই ঠেলি আহিলোঁ এই আধা ৰাস্তালৈ। 108 এইটো ক'লে যে ঢেৰ মানে সুধিলে ঘৰ ক'ত কি কথা কাৰ কি হৈছে এনেকুৱাবিলাক সুধিলে। সেইকাৰণে মই ক'লোঁ বাদ দিয়ক আপোনাৰ 10 থক মোৰ ঠেলাতেই ঠিকে আছে। 10 গাড়ী মাতি লৈছে নাই বোলে তেনেকৈ ক'লে। ফোন কৰিছিলে ল'ৰাটো নাহিলে। বাবুৱে ফোন কৰি নামাৰে নাই বোলে চব বোলে ক'ত পাই বোলে আহিব নোৱাৰে বোলে কিবা এটা লকডাউন লাগি আছে সেইকাৰণে আহিব নোৱাৰে বোলে। পদমণি আমাৰ বাবুৱে ক'লে। আমাৰ পদমণি গোলাঘাট। অঁ এতিয়া উপায় নাই নহয় কি কৰিম। মানুহটোক মাৰি পেলালে হ'ব সেইকাৰণে কাৰ আমাৰ বোৱাৰীজনী নিৰ্মলা নায়ক এইটো মেঘা নায়ক। APCCৰ সম্পাদক পদৰ পৰা প্ৰবীৰ কলিতাৰ পদত্যাগ। কংগ্ৰেছ নেত্ৰী সোনিয়া গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ। সভাপতি ৰিপুণ বৰাৰ কাম কাজত অসন্তুষ্ট কলিতা। ৰিপুণ বৰাৰ বিৰুদ্ধে অগণতান্ত্ৰিকভাৱে দল চলোৱাৰ অভিযোগ। ৰকিবুল হুছেইনৰ কাম কাজতো অসন্তুষ্ট প্ৰকাশ কৰিছে কলিতাই। APCCৰ সম্পাদক পদৰ পৰা প্ৰবীৰ কলিতাই পদত্যাগ কৰিছে। কংগ্ৰেছ নেত্ৰী সোনিয়া গান্ধীলৈ ইতিমধ্যে পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। সভাপতি ৰিপুণ বৰাৰ কাম কাজত তেওঁ অসন্তুষ্ট হৈ পৰিছে। ৰিপুণ বৰাৰ বিৰুদ্ধে অগণতান্ত্ৰিকভাৱে দল চলোৱাৰ অভিযোগ তেওঁ উত্থাপন কৰিছে। আনফালে ৰকিবুল হুছেইনৰ কাম কাজতো অসন্তুষ্টি ব্যক্ত কৰিছে কলিতাই। CBSEৰ আৰ্হিৰ আধাৰতে হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ্থীৰ মূল্যায়ন। উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থীৰ মূল্যায়ন কমিটিৰ প্ৰথমখন বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। সুকীয়াকৈ হ'ব কলা, বাণিজ্য, বিজ্ঞান আৰু কাৰিকৰী শাখাৰ মূল্যায়ন। যোগ্যতাৰ ভিত্তিত শিক্ষাৰ্থীয়ে লাভ কৰিব ফলাফল। নিৰ্ধাৰিত সময়ৰ ভিতৰতে দাখিল কৰা হ'ব মূল্যায়নৰ পদ্ধতি। অৱশ্যে চূড়ান্ত সিদ্ধান্তত উপনীত হ'ব পৰা নাই কমিটি। চূড়ান্ত সিদ্ধান্তৰ বাবে পৰৱৰ্তী সময়ত পুনৰ অনুষ্ঠিত হ'ব বৈঠক।
সেইটো পৰীক্ষা বছৰীয়া পৰীক্ষাটো হোৱা নাই কিন্তু আমাৰ যিটো আধুনিক যিটো শিক্ষা পদ্ধতি আমাৰ সাম্প্ৰতিক যিটো শিক্ষা পদ্ধতি সেইটো আমাৰ নিউ এডুকেশ্যন পলিচিটো সাংঘাতিক ইম্পৰ্টেণ্ট কম্পনেণ্ট যে কণ্টিনিউৱাছ ইভেলুৱেশ্যন আৰু আমাৰ যিটো আমি পৰীক্ষা অত বছৰে মই যিটো পৰীক্ষাটো পাছ কৰিছোঁ তাত আমাক পঢ়ুৱা শিক্ষকসকলৰ ডাইৰেক্ট ইনভলভমেণ্ট নাছিল পৰীক্ষাটোৰ ক্ষেত্ৰত আপোনালোকে জানে ভালকৈ গতিকে তেনে ক্ষেত্ৰত এতিয়া এই যিটো কণ্টিনিউৱাছ ইভেলুৱেশ্যন ইনষ্টিটিউশ্যনবিলাকে হয়তো বছৰীয়া পৰীক্ষা হোৱা নাই বছৰৰ মূৰৰ পৰীক্ষাটো হ'ব নোৱাৰিলে কিন্তু তাৰ আগত কিবা কিবি পৰীক্ষা তেওঁলোকে পাতি আছিলে সেইবোৰ কথাও আমি গুৰুত্ব পাওঁ কাৰণ কণ্টিনিউটি ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে পাৰদৰ্শিতা দেখুৱাব পাৰিছে নে পৰা নাই সেইখিনি কথাত এতিয়া আমি মূল্যায়ন কৰিবলৈ যত্ন কৰোঁ পূৰ্বৰ ইউনিটেক্স পৰীক্ষাৰ যিখিনি থাকে হয় যি ক্লাছত পৰীক্ষা হয় তাৰ ফলাফলৰ ভিত্তি কৰি পেলাই নম্বৰ দিয়াৰ ব্যৱস্থা হ'ব মই তাকে কৈছোঁ যে কণ্টিনিউৱাছ ইভেলুৱেশ্যন মানে সেইবিলাকে কণ্টিনিউৱাছ ইভেলুৱেশ্যন তিনিটাত বাহিৰেও আকৌ কিছুমান থাকে এছাইনমেণ্ট থাকে যিটো কাউন্সিলে এতিয়ালৈকে দিয়া নাই ডাইৰেক্টলি এছাইনমেণ্ট থাকে প্ৰেজেণ্টেশ্যন থাকে আজিকালি ক্লাছ প্ৰেজেণ্টেশ্যন থাকে হোম এছাইনমেণ্ট থাকে সেইবিলাকক তেওঁলোকে দিয়া নাই এতিয়া দিব আকৌ দিব কাৰণ আমাৰ কথাটো হ'ল ছাত্ৰ ছাত্ৰীখিনি যিখিনি তেওঁলোকে পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে ইতিমধ্যে তেওঁলোকে সেই কথাখিনি আমি বিচাৰ বিবেচনা কৰিব লাগিব আমাক চৰকাৰে সময় ধৰি দিছে নহয় এসপ্তাহ আমি আশা কৰিছোঁ আমি এসপ্তাহ কৰি এইটো এতিয়াও আমি আলোচনা কৰা নাই ছাত্ৰ ছাত্ৰীসকলৰ মই এটাই আমিও ছাত্ৰ জীৱন পাৰ কৰিহে আহিছোঁ তেওঁলোকে মই বহুত জানো যে এই 2 বছৰ তেওঁলোকে অত্যন্ত পৰিশ্ৰম কৰিছে সৰহভাগ ছাত্ৰ ছাত্ৰীয়ে আৰু কিছুমানে এইটো হতাশও হৈছে যে পৰীক্ষাটো নহ'ল আমাৰ উপযুক্ত আমি সুবিচাৰ কিজানি আমি নাপাম এনেধৰণৰ শংকাও তেওঁলোকৰ মনলৈ অহাটো তেনেই স্বাভাৱিক কিন্তু মোৰ এটাই পৰামৰ্শ এজন বয়সস্থ শিক্ষাৰ সৈতে জড়িত এজন বয়সস্থ ব্যক্তি হিচাপে মোৰ এটাই পৰামৰ্শ যে এইটোৱেই শেষ নহয় এইটো বৰঞ্চ আৰম্ভণিহে আৰু যাৰ যোগ্যতা আছে সেই যোগ্যতাই সদায় স্বীকৃতি পাবই গতিকে তেওঁলোক হতাশ হ'ব দিয়া কোনো কথা নাই এইটো এটা সাময়িক পৰিৱেশ সাময়িক পৰিস্থিতি আৰু এই পৰিস্থিতিটো সকলোৱে আমি তেওঁলোকক আমি অভিভাৱকসকল শিক্ষকসকল সকলোৱে তেওঁলোকৰ কাষত থাকিব লাগিব তেওঁলোকক উৎসাহ উদ্দীপনা যোগাব লাগিব আৰু আপোনালোকৰো অলপ দায়িত্ব আছে বুলি মই ভাবোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ মনোবল বৃদ্ধি কৰাত আপোনালোকে অৰিহণা যোগাব লাগিব কাৰণ এইটো এটা টেম্পৰাৰী ষ্টেজ তাত নোপোজা এটা পৰিৱেশ আৰু সেই পৰিৱেশত আমি স্বীকাৰ কৰি লোৱাৰ বাহিৰে কোনো উপায় নাই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ গুৱাহাটী পাব্লিক স্কুলৰ একাংশ প্ৰাক্তন ছাত্ৰৰ অনুদান স্কুলখনৰ এলামনাই এছ'চিয়েশ্যনে মুখ্যমন্ত্ৰীৰ হাতত অৰ্পণ কৰিলে 50,000 টকাৰ চেক কৰোনা কালত ৰাজ্যবাসীৰ ভেকচিনেশ্যনত সহায় কৰাৰ বাবে মহানগৰীৰ আখাৰী বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰসকলে আগবঢ়াইছে এই অনুদান কৃত্ৰিম বান ৰোধ কৰাৰ বাবে উঠি পৰি লাগিছে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা বিভাগীয় কৰ্তৃপক্ষক লগত লৈ ধাৰাপুৰ খানামুখ গড়ল আৰু বৰঝাৰ বিমানবন্দৰৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহ পৰিদৰ্শন কৰে বিধায়কগৰাকীয়ে বাৰিষাৰ পূৰ্বে নলা নৰ্দমাসমূহ চাফা কৰি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰকে ধৰি ধাৰাপুৰ খানামুখ আজাৰা গড়ল ভট্টাপাৰা অঞ্চলৰ কৃত্ৰিম বানৰ স্থায়ী সমাধান কৰাৰ প্ৰচেষ্টা হাতত লৈছে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই বাৰিষাৰ আগমুহূৰ্তত বিধায়ক কলিতাই লোৱা এই পদক্ষেপত আনন্দিত হৈ পৰে স্থানীয় ৰাইজ ভাৰতত এতিয়া কোভিডৰ ডেল্টা প্লাছ ভেৰিয়েণ্টে মাতিছে অশনি সংকেত ইতিমধ্যে 22 জনৰ শৰীৰত ধৰা পৰিছে ডেল্টা প্লাছ ভেৰিয়েণ্টৰ অৱস্থিতি অধিক সংখ্যক লোক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰত কোভিডৰ এই নতুন প্ৰজাতিয়ে দেশত আনিব কৰোনা সংক্ৰমণৰ তৃতীয় ঢৌ বিশেষজ্ঞসকলে ঘোষণা কৰিছে এই উদ্বেগজনক কথা মহাৰাষ্ট্ৰৰ উপৰিও কেৰালা আৰু মধ্যপ্ৰদেশত পৰিলক্ষিত হৈছে মহামাৰী ডেল্টা প্লাছ ভেৰিয়েণ্ট কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি সংশ্লিষ্ট ৰাজ্যসমূহলৈ যাৱতীয় পৰামৰ্শ প্ৰেৰণ কৰিছে শীঘ্ৰেই মহাৰাষ্ট্ৰত কৰোনাৰ ডেল্টা প্লাছৰ মহাসংক্ৰমণ হ'ব বুলি আশংকা প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে ভেকচিনৰ ৰাষ্ট্ৰীয় বিশেষজ্ঞ গোটৰ মুৰব্বী ডক্টৰ VK পলে জনোৱা মতে এইবিধ মাৰাত্মক ডেল্টা প্লাছ ভেৰিয়েণ্টে বহু লোকক মৃত্যুমুখত পেলাইছিল আমেৰিকা ইংলেণ্ড পৰ্তুগাল ছুইজাৰলেণ্ড জাপান পোলেণ্ড ৰাছিয়া আৰু চীনত
এইবিধ কৰোনা প্ৰজাতি সন্দৰ্ভত এতিয়াও সবিশেষ তথ্য উদ্ঘাটন হোৱা নাই বুলি জানিবলৈ দিছে বিশেষজ্ঞসকলে আৰু এই আছিল আজিৰ ফাইনেল ৰিপৰ্ট নমস্কাৰ শুভৰাত্ৰি মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে ষ্ট্ৰং আৰু বুদ্ধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড